মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ লেসন নম্বৰ 16 এ লেটাৰ টু এ ফ্ৰেণ্ড নামৰ পাঠটিৰ এক্টিভিটি 5 প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা। এক্টিভিটি 5ত কৰিবলৈ কোৱা হৈছে ফাইণ্ড আউট দ্য অবজেক্টছ ইন দ্য ফলোইং সেন্টেন্সেছ এণ্ড ৰাইট দেম সেপাৰেটলি। ফাইণ্ড আউট বিচাৰি উলিওৱা দ্য অবজেক্টছ। অবজেক্টছ মানে কৰ্তাবোৰ বিচাৰি উলিওৱা। চোৱা অবজেক্টছ আছে বহুবচনত আছে। ইন দ্য ফলোইং সেন্টেন্স তলৰ বাক্যবোৰৰ পৰা, ইন মানে পৰা বুজিছে, ইন ভিতৰৰ পৰা মানে এই বাক্যবোৰৰ পৰা, ইনটোৱে ভিতৰ বুজায় সাধাৰণতে ভিতৰৰ পৰা, বাক্যবোৰৰ ভিতৰৰ পৰা। ফলোইং সেন্টেন্সেছ তলৰ বাক্যবোৰৰ ভিতৰৰ পৰা, হয় না? এণ্ড আৰু ৰাইট দেম সিহঁতক লিখা, ৰাইট মানে লিখা, দেম সিহঁতক ছেপাৰেটলি মানে অন্যভাৱে মানে বেলেগকৈ হ'ল। If there is no objects in the sentence, then write no objects. If যদি there is no objects, তাত যদি অবজেক্ট নাথাকে, no objects মানে অবজেক্ট যদি নাথাকে, in the sentence বাক্যত, হ'ল বাক্যত যদি সেন্টেন্স নাথাকে, then তেতিয়া write লিখিবা no objects, তেতিয়া তাত কি লিখিবা no objects বুলি লিখিবা। তলৰ বাক্যবোৰৰ পৰা অবজেক্টসমূহ বিচাৰি উলিওৱা আৰু সিহঁতক বেলেগকৈ লিখা। যদি তাত অবজেক্ট নাথাকে তেতিয়াহ'লে নো অবজেক্ট বুলি লিখিবা হৈছে। এ নম্বৰটো চোৱা, দে আৰ ৱৰ্কিং ইন দ্য গাৰ্ডেন। দে মানে সিহঁতে, আৰ ৱৰ্কিং মানে কৰি থকা, চলি থকা। চিম্পল প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত আছে বাক্যটো। আৰ ৱৰ্কিং মানে কৰি আছে, ৱৰ্কিং মানে কাম কৰি আছে। ইন দ্য গাৰ্ডেন, গাৰ্ডেনৰ ভিতৰত, ইন মানে ভিতৰত, দ্য গাৰ্ডেন মানে বাৰীৰ ভিতৰত, অৰ্থাৎ বাগিচাৰ ভিতৰত। এতিয়া চোৱা, দে আৰ ৱৰ্কিং কাম কৰি আছে, ইন দ্য গাৰ্ডেন সিহঁতে বাৰীৰ ভিতৰত কাম কৰি আছে। ইয়াত চোৱা, ইয়াত উল্লেখ কৰা নাই কি কাম কৰি আছে, কৰ্মটো কোৱা নাই, কি কৰি আছে, কাম কৰি আছে, বাৰীৰ ভিতৰত কামটো কৰি আছে, কি কাম কৰিছে, হ'ল হ'ব কি কাম কৰি আছে, ইয়াত অবজেক্টটো নাই। মই বাক্যটোৰ প্ৰথমতে অবজেক্ট মানে কৰ্তা কৈ পাইছোঁ বোলা, নহয় দেই, কৰ্তা নহয়, কৰ্তা কৰ্ম, অবজেক্ট মানে হৈছে কৰ্ম। কি কৰ্ম কৰি আছে এইটো ইয়াত দেখুৱাব লাগে। কেতিয়াবা কৈ যাওঁতে কিছুমান খেলি মেলি হয়, তালৈ আঙুলিয়াই দিবা দেই, মই আঙুলিয়াই দিলে ভাল পাম। এতিয়া চোৱা, অবজেক্ট মানে কৰ্ম, কি কৰ্ম কৰি আছে, ইয়াততো তেনেকুৱা একো কৰ্মই নাই, কি কৰ্ম আছে। গতিকে এই এ নম্বৰ বাক্যটো হ'ব, এন্সটো হ'ব, এ নম্বৰৰ এন্সটো কি হ'ব জানা, এ নম্বৰৰ এন্সটো, এন্স লিখি দিয়া, এইটো লিখি দিবা নো অবজেক্ট, নো অবজেক্ট নাই, এ নম্বৰত অবজেক্ট নাই দেই, এ নম্বৰত কি নাই, অবজেক্ট নাই, হ'ব নো অবজেক্ট। এতিয়া বি নম্বৰটো চোৱা, আই হেভ এ কাৰ, আই হেভ মোৰ আছে, এ কাৰ এখন গাড়ী বা এটা গাড়ী, মোৰ এটা গাড়ী আছে। ইয়াত চোৱা, থকা কাৰ্যটো কোনে কৰিছে, থকা কাৰ্যটো কি, গাড়ী, কি আছে, গাড়ী আছে, হ'ল এইটো হৈছে আৰ্টিকল, হ'ল এটা গাড়ী আছে, হ'ল আৰ্টিকল পাবা এন ডি কালি পৰহি, যে এইটো হৈছে এটা গাড়ী আছে, কাৰটো হৈছে অবজেক্ট, কাৰণ গাড়ীটোৰ থকাৰ কি কৰিছে, এই গাড়ীটোৱে থকাৰ প্ৰৱণতাটো দেখুৱাইছে, গাড়ী আছে, গতিকে এইটো হৈছে, কাৰটো হৈছে অবজেক্ট, কৰ্ম, অবজেক্ট এখন আছে, কৰ্মটো কাৰ দৰে হৈছে, কাৰৰ দৰে, গাড়ী আছে, কাৰটো হৈছে অবজেক্ট, হ'ব। নেক্সটটো চোৱা, আই লাভছ মেংগোছেছ, মই আমবোৰ ভাল পাওঁ। চিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য দেই, ওপৰতো চিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য। লভছ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ চি, তাই আমবোৰ ভাল পায়,
বহুবচনত আছে ম্যাঙ্গোসেস আছে গতিকে ম্যাঙ্গোসেস ভাল পোৱা কামটো ক'ত সম্পন্ন হৈছে ম্যাঙ্গোস হল ম্যাঙ্গোসেছত হৈছে গতিকে ইয়াত কৰ্তাই কি কাম কৰিছে ম্যাঙ্গোসেছক ভাল পায় হল ম্যাঙ্গোসেছক ভাল পায় এটা কৰ্তাই কি কাম কৰি আছিল ইয়াত দেখুওৱা নাই এ নম্বৰ বাক্যত গতিকে তাত অবজেক্ট নাই বাইডিছাত কৰি আছে কিন্তু কি কাম কৰি আছে দেখুওৱা নাই গতিকে এইটো সি নম্বৰত কি হ'ব চোৱা সি নম্বৰত হ'ব ম্যাঙ্গোসেস 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 এটো হৈছে অবজেক্ট অৰ্থাৎ কৰ্ম কৰ্মটো ক'ত হৈছে ম্যাঙ্গোসেস এটা চোৱা ৰঘু প্লেজ এটা চোৱা প্লেজ ক্ৰিকেট উইথ হিজ ফ্ৰেণ্ডছ ৰঘুৱে প্লেজ খেলিছে ক্ৰিকেটটো খেলিছে অৰ্থাৎ ক্ৰিকেট উইথ হৈতে হিজ তেওঁৰ ফ্ৰেণ্ডছ বন্ধুবোৰৰ সৈতে ৰঘুৱে তেওঁৰ বন্ধুবোৰৰ সৈতে ক্ৰিকেট খেলি আছে খেলি আছে নহয় খেলিছে সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য এছ লাগিছে দেই প্লেজ যেনেকৈ লভছ এণ্ড সিম্পল ওয়ান ৰঘু নাম থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ মনত ৰাখিবা হ'ব এটা চোৱা ৰঘুৱে কি কাৰ্য সম্পন্ন কৰিছে খেলা কাৰ্যটো বন্ধুবৰ্গৰ লগত ক্ৰিকেটটো হৈছে অবজেক্ট ডি নম্বৰটো ক্ৰিকেটটো হ'ব অবজেক্ট কি লিখিম এতিয়া ক্ৰিকেটটো হৈছে অবজেক্ট দেই ৰঘুৱে ক্ৰিকেট খেলৰ দ্বাৰাই কি কৰিছে কামটো সম্পন্ন কৰিছে হয় ক্ৰিকেটটো কাৰ লগত খেলিছে বন্ধুবৰ্গৰ লগত কি খেলিছে কৰ্মটো কি কৰিছে ক্ৰিকেট খেলা গতিকে এইটো অবজেক্ট এটা চোৱা হি ইজ ৰাইটিং এ লেটাৰ ইজ ৰাইটিং মানে লিখি আছে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য দেই ইজ ৰাইটিং মানে লিখি থকা তেওঁ লিখি আছে এ লেটাৰ তেওঁ লিখি থকা কৰ্মটো কি এ লেটাৰ হয় লেটাৰ চিঠিখন লিখি আছে এখন চিঠি লিখি আছে গতিকে ইয়াত কি হ'ব এ লেটাৰটো অবজেক্ট হ'ব অৰ্থাৎ লেটাৰটো অবজেক্ট হ'ব এখন চিঠি লিখা কাম কৰি আছে গতিকে তোমালোকে এ লেটাৰ বুলি লিখিব পাৰা বা লেটাৰ বুলি লিখিব পাৰা দেই লেটাৰটো অবজেক্ট হল লেটাৰ LETTER লেটাৰটো অবজেক্ট হ'ব লেটাৰটো অবজেক্ট এটো হৈছে আৰ্টিকেল এতিয়া চোৱা ইয়াত চোৱা এফ নম্বৰটো আই লাভ মাই টিচাৰ্ছ মই ভাল পাওঁ মোৰ শিক্ষকসকলক মই ভাল পাওঁ ইয়াত চোৱা ইয়াত অবজেক্ট কোনটো হয় কৰ্মটো কোনটো কৰিছে টিচাৰ্ছৰ জৰিয়তে কৰিছে গতিকে আই লাভ মাই টিচাৰ্ছ অৰ্থাৎ আই লাভ মই ভাল পাওঁ মাই টিচাৰ্ছ ইয়াত টিচাৰ্ছটো হৈছে অবজেক্ট হল মাইটো কি আছিলে প্ৰনাউন আছিলে দেই প্ৰনাউন আছিলে গতিকে মাই টিচাৰ্ছ বুলি লিখিব পাৰা বা টিচাৰ্ছ বুলি লিখিব পাৰা দেই এফ কিন্তু ইয়াত টিচাৰ্ছটো অবজেক্ট এফ নম্বৰটো হ'ব এন্স টিচাৰ্ছ হল ছাৰসকল অৰ্থাৎ ছাৰসকলটো হৈছে অবজেক্ট এইটো মাই টিচাৰ্ছ অৰ্থাৎ মোৰ ছাৰসকল এইটো হৈছে অবজেক্ট টিচাৰ্ছ হৈছে অবজেক্ট এতিয়া চোৱা আই বউট এ বুক মই এখন কিতাপ কিনিছিলোঁ বাইৰ পাষ্ট টেন্স BUY বাই মানে কিনা বউট মানে কিনিছিলোঁ সিম্পল পাষ্ট টেন্সত আছে এ বুক এখন কিতাপ এখন কিতাপ হৈছে কি কিনিছিলে তেওঁ কিতাপ এখন কিনিছিলে গতিকে এই বুকটো হৈছে অবজেক্ট এইটো হৈছে আৰ্টিকেল নিৰ্দিষ্টকৈ দেখুৱাই দিছে এখন কিতাপৰ কথা কোৱা হৈছে গতিকে এ বুক বুলি লিখিলেও ভুল নহ'ব কিন্তু বুকটো হৈছে এটা অবজেক্ট তেওঁ এখন কিতাপ কিনিছে হেন্স
কি হ'ব বুক কেপিটেলত লিখিছোঁ দেই ইয়াত তেওঁ এখন কিতাপ কিনিছিল হ'ব হৈছে এইকেইটা হৈছে অবজেক্ট এতিয়া অবজেক্ট থকা বাক্যসমূহ পালোঁ আৰু অবজেক্ট নথকা বাক্যও পালোঁ গতিকে অবজেক্ট মানে কৰ্ম দেই কৰ্ম থকা বাক্য পালোঁ কৰ্ম নথকা বাক্যও পালোঁ এটা গতিকে এই ধৰণে মই তোমালোকক বুজাবলৈ চেষ্টা কৰিলোঁ যদি মোৰ এই ধৰণৰ বুজোৱাত যদি সুখিত হৈছা মানে সুখ পাইছা যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু চেনেলৰ নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এই ধৰণৰ ভিডিঅ'সমূহ যদি পাই থাকিবলৈ বিচাৰা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা তেতিয়াহে সময়মতে মোৰ ভিডিঅ'সমূহ পাবা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই